মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এনুৱেল এক্সামিনেশ্যন 2026-25-26 অৰ্থাৎ এই বছৰ এখন কুৱেশ্যন পেপাৰ হিন্দীৰ বহুতে সুধি আছিল আৰু সেইকাৰণে মই তোমালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যিসকল হোৱাটছএপ গ্ৰুপত আছা, মানে যিসকল অনলাইন ক্লাছৰ গ্ৰুপত আছা, তোমালোকে শ্বেয়াৰ কৰি দিয়া হ'ব। ইতিমধ্যে আমাৰ অনলাইন ক্লাছৰ গ্ৰুপ খোলা হৈছে, অৰ্থাৎ তোমালোকৰ এডমিশ্যন হৈ আছে। বহু ছাত্ৰ-ছাত্ৰী এডমিশ্যন লৈছে আৰু কম চিটহে এতিয়ালৈ উপলব্ধ আছে। কোনো ছাত্ৰ-ছাত্ৰী ইচ্ছুক হয় তেতিয়াহ'লে তোমালোকে অনলাইন টিউশ্যন ল'ব পাৰিবা। মাহিলী মাত্ৰ 99 টকা, এবছৰৰ কাৰণে কৰিলে মাত্ৰ 999 টকা কৰিলে মাহিলী কোনো পে'মেণ্ট কৰিব নালাগে। আটাইখিনি তোমালোকে পাই যাবা। যিয়েই নহওক, আমি প্ৰশ্নখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিম। তোমালোকে লাষ্টলৈ ভিডিঅ'টো চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াত সকলোখিনি তোমাক দিয়া হ'ব। আৰু অনলাইন ক্লাছৰ কাৰণে তোমালোকে কেতিয়াবা যদি ক্লাছ কৰিব নোৱাৰা, তোমালোকে ক্লাছবিলাক ৰেকৰ্ডেড হৈ থাকিব। লাইভ ক্লাছ হ'ব। ৰাতি 7 বজাৰ তোমালোকৰ ক্লাছ হ'ব, য'ত নোৱাৰাবিলাক সুধিব পাৰিবা। 4টা বিষয়, মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ। স্কুলৰ পৰা আহি এতিয়া ভাগৰা জোগৰা ক'তো যোৱাৰ প্ৰয়োজন নাই। মা দেউতাৰ চিন্তা নাথাকে, তোমালোকে মোবাইলৰ জৰিয়তে পঢ়িব পাৰিবা। ঠিক আছে, গতিকে কোনো ছাত্ৰ যদি জইন হয় তেতিয়াহ'লে হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল। এতিয়া আমি প্ৰশ্নখিনি জাষ্ট তোমালোকৰ লগত জাষ্ট শ্বেয়াৰ কৰি দিম, এনচাৰখিনি তোমালোকে চেষ্টা কৰিবা। ইয়াত কি আছে, 1 নম্বৰটো দিয়া আছে তোমালোকৰ, কৈছে ইয়াত নিম্নলিখিত प्रश्नों के सार सार उलार दिए गए हैं, सही उत्तर का चयन करो। ইয়াত তোমালোকক 4টা অপশ্যন দিয়া আছে, তাৰ ভিতৰত কোনটো শুদ্ধ হ'ব তোমালোক কৈছে। ইয়াত তোমালোকে দেখা পাইছে 1 নম্বৰটো দিয়া আছে, মেয়া নয়া बचपन कविता में कविता को वित्तीय उन्हें क्या खिलाने आई थी। ইয়াত অপশ্যন আছে। নেক্সট 2 নম্বৰটো এনেকুৱাকৈ দিয়া আছে 4টা অপশ্যন। তাৰপিছত 3 নম্বৰটো দিয়া আছে, 4 নম্বৰ দেখা পাইছে তোমালোকে। 5 নম্বৰ মুম্বাই কিছ ৰাজ্য কে স্থিত, সেইবিলাক দিয়া আছে তোমালোকে। 6 নম্বৰ, 7 নম্বৰ তোমালোকে নিজে চাই লোৱা। ঠিক আছে। 8 নম্বৰ আকবৰ কে ৰাজদৰবাৰ কে সংগীতজ্ঞ হে। তাৰপিছত মেডাম কুৰী কা জন্ম হুৱা থা, ইয়াত দিয়া আছে। তাৰপিছত 10 নম্বৰ, 11 নম্বৰ বিলাক তোমালোকে কিতাপত পাই আহিছা। জাষ্ট মই শ্বেয়াৰ কৰি দিছোঁ। নেক্সট মই এনচাৰখিনি দিব চেষ্টা কৰিম। ঠিক আছে। মই এইখন মানে এনচাৰখিনি চোৱা নাই, তোমালোকে এবাৰ চাই লোৱা। তাৰপিছত মই নেক্সট ভিডিঅ'ত এনচাৰখিনি দি দিম বাৰু। ইয়াত ফল খানে কা সহি সময়বিলাক সহজে বাৰু। তাৰপিছত 14 নম্বৰ দি আছে, ভাৰত हमको जान से प्यारा है, गीत किस भावना के दर्शिতা है। তাৰপিছত 15, 16, 17 তেনেকুৱা দি আছে। 18, 19, 20 তোমালোকে চাই লোৱা। 21, 22, 23, 24, 30টা এনেকুৱা প্ৰশ্ন আছে। 25, 26, 27, 28, 29, 30টা। ঠিক আছে। তাৰপিছত ইয়াতে সংক্ষেপে উত্তৰ দিওঁ, কিছু উত্তৰ লিখিব দিছে, সংক্ষেপে উত্তৰ দিব দিছে। ঠিক আছে, তোমালোকে চোৱা। पुराणों के अनुसार ब्रह्मपुत्र के माँ और पिता कौन है। शिकायती पत्रों का विषय क्या था। भारतीय राष्ट्रीय संगीत के कितने धाराएं हैं और क्या क्या। लाजवती और बलबीर से किस बात पर बहस हो रही थी। जसोदा बार बार नद को क्या बुलाती है। नेक्स्ट, बुरी धरती क्या बनाना चाहिए है। তেনেকুৱা খালী জগহ ভৰো, য'ত 5 নম্বৰ আছে। নিৰ্মল শব্দকো দু পৰ্যায়সী শব্দ লিখো, য'ত 4 নম্বৰ আছে। নেক্সট হ'ল টিপ্পনী লিখো, কিন্হি দু। ঠিক আছে। তাৰপিছত ভ্ৰমণ দিয়া আছে, তাজমহল দিয়া আছে, ৰেলগাড়ী, যিকোনো 2টা লিখিব দিছে। इन तहभव शब्दों के तत्सम रूप लिखो, जो 4 नंबर আছে। हिंदी में मोहने का नाम लिखो। তাৰপিছত আছে संज्ञाओं के मूलतः कितने भेद है और क्या क्या है, जो 4 नंबर আছে। निम्नलिखित मुहावरों का अर्थ लिखकर वापस बनाओ। তাৰপিছত विपरीत शब्द लिखो। नेक्स्ट 16 नंबर, नीचे लिखिए और निर्देशानुसार परिवर्तित करके लिखो। निम्नलिखित वाक्य के भूतकाल में परिवर्तित करो। नीचे दिए गई
অশুদ্ধ বাক্যকে শুদ্ধ কৰোঁ, য'ত 3 নম্বৰ আছে। হিন্দী মে অনুবাদ কৰোঁ, য'ত 4 নম্বৰ আছে। ছাত্ৰ ছাত্ৰীসকল আশা কৰাৰ প্ৰকল্প থাকে, প্ৰকল্প তোমালোকৰ 10 নম্বৰ থাকে। আশা কৰোঁ তোমালোকে প্ৰশ্নখন কৰিব পাৰিছা। নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই।